নমস্কাৰ, মই মঞ্জু বৰগোহাঁই। এয়া হৈছে ৱান্না। নমস্কাৰ। মোৰ ছোৱালী। বহুতে প্ৰশ্ন কৰে যে ভিডিঅ'ত দেখি থাকোঁ ছোৱালীজনী কোন হয়। কিছুমানে কয় মোৰ বিজনেছ পাৰ্টনাৰ, কিছুমানে কয় মোৰ ষ্টাফ, কিন্তু এয়া হৈছে মোৰ ছোৱালী আৰু মই মাক। আৰু বহুতে জানে আৰু বহুতে নাজানে। আজি মই কেইটামান ৱান্নালৈ প্ৰশ্ন লৈ আহিছোঁ আৰু এই প্ৰশ্নখিনি হৈছে মোক কৰা প্ৰশ্ন আৰু আজি সেই প্ৰশ্নখিনিৰ উত্তৰ ৱান্নাই দিব। আৰু প্ৰশ্নকেইটা কৰাৰ আগতে কেইটামান কথা কৈছোঁ। যিহেতু আজিকালি আমি কি কৰোঁ, এনি টাইম মোবাইলটো হাতত আমাৰ থাকেই আৰু আমি কি কৰোঁ, যিখিনি দৰকাৰী বস্তু সেইখিনি চাবলৈ আমাৰ ধৈৰ্য নাই আৰু যিখিনি অদৰকাৰী বস্তু সেইখিনি আমি বহুতেই মানে টাইম ৱেষ্ট কৰোঁ, হয়নে ৱান্না? তো সেইকাৰণে মই মোক কৰা কেইটামান প্ৰশ্ন হৈছে ৱান্নাৰ কাৰণে। প্ৰথমতে বহুতে ভাবে ৱান্নাক মই পঢ়া শুনা বাদ দি পেলাই মেকআপত লগাই দিছোঁ। সেইটো আজি ৱান্নাই উত্তৰ দিব। তাৰে কিছুমানৰ এইটো কুৱেশ্যন যে ৱান্নাই ইমান ধুনীয়াকৈ পঢ়ি থকাৰ লগতে মেকআপটো কেনেকৈ ইমান ধুনীয়াকৈ আগুৱাই লৈ গৈছে বা কেনেকৈ মেনেজ কৰা, সেইটো বস্তু আজি ৱান্নাই নিজে দিব। আজি কেইটামান বেছি দীঘলীয়াকৈ নহয়, আমি এটা দুটা কুৱেশ্যনৰ আনচাৰ দিব। কাৰণ আমি যিহেতু ক'লোৱেই যে দীঘলীয়া ভিডিঅ' চাবলৈ বা কামৰ ভিডিঅ' চাবলৈ আমাৰ ধৈৰ্য নাথাকে। তো অলপ সময় উলিয়াই পেলাই আজি প্ৰশ্নকেইটা ৱান্নাই কিনো কয় সেয়াকে আপোনালোকে চাব বাৰু ভিডিঅ'টোত। যদি আপোনালোকৰো কিবা এনেকুৱা ধৰণৰ প্ৰশ্ন আছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব আৰু সেইখিনি প্ৰশ্ন লৈ আমি নেক্সট ভিডিঅ' আকৌ আমি আহিম। এতিয়া কথা হ'ল ৱান্না, পঢ়া শুনাৰ লগত মেকআপটো কেনেকৈ তুমি একেলগে মেনেজ কৰি আছা? হয়, পঢ়া শুনাৰ লগত মেকআপটো প্ৰথমতে এতিয়াও হয় টান, এতিয়াও মোৰ বহুত ডিফিকাল্ট লাগে দুটাই মেনেজ কৰিব একেলগে। বাট প্ৰথমতে আৰু বেছি টান আছিলে যেতিয়া মই মেকআপ আফটাৰ মাই HS এক্সাম, বৰ্ডছ এক্সামৰ পিছত মই ডাইৰেক্ট মেকআপত লাগি গৈছোঁ। তো তেতিয়া মেকআপ আৰু মোৰ কলেজ লাইফ দুটা একেলগে ষ্টাৰ্ট হৈছে। তো কলেজ লাইফত যিহেতু মই স্কুলতে পঢ়িছিলোঁ ক্লাছ 12লৈকে, আকৌ ছাডেনলি কলেজত যোৱা আৰু মানে মেকআপ একেলগে কৰা বহুত টান হৈ গৈছিলে। আৰু যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট ইয়েৰ হয়, পঢ়াবিলাক টান হৈ গৈছিলে, তেতিয়া মেনেজ কৰিব বহুত টান লাগিছিলে। লাইক আফটাৰ কলেজ মই ডাইৰেক্ট ইয়াতে আহোঁ, কলেজত কি কৰিব লাগে, এটাতো পঢ়াটোৱে মই কেনেকৈ মানে মোৰ মাথাটো কাম কৰা নাই, মই পঢ়াটো কেনেকৈ হেৰি কৰোঁ, অকল পঢ়াটোৱে কেনেকৈ মেনেজ কৰোঁ সেইটোৱে মোৰ হোৱা নাছিলে। তাৰপিছত মেকআপটোও আছিলে লগত। মই বাহিৰে কলেজৰ পৰা আহি কিনে ষ্টুডিঅ'ত মই আহোঁ, মেকআপ কৰোঁ। মাৰ ষ্টুডেণ্টসকলৰ লগতে মানে মায়ে ক্লাছেছ দিয়ে, তাৰপিছত মই মেকআপ কৰোঁ মডেলগৰাকীক। সেনেকৈ মই মেকআপ কৰিছিলোঁ। অলপমান টান আছিলে, বাট এতিয়া কি হয়, এতিয়া মানে মই মেনেজ কৰিব অলপমান শিকিছোঁ। ত' ফাৰ্ষ্ট ইয়েৰত মই এনেই টাইমটো খটালোঁ, বাট এতিয়া কি কৰোঁ, আমি ক্লাছেছৰ মাজতে ব্ৰেক দিয়ে মানে ক্লাছেছৰ মাজত বহুত ক্লাছেছ নাথাকে, তো 1-2 ঘণ্টা এনেই ফ্ৰী বহি থকাতকৈ সদায় নহ'লেও কেতিয়াবা যেতিয়া পাৰোঁ, যেতিয়া টাইমটো মিলি যায়, তেতিয়া লাইব্ৰেৰীত বহি কিনে কিতাপখন খুলি পিনে বা মোবাইলটোতে অলপমান বুজি লৈ পিনে, বাকী মানে মেইনলি ক্লাছেছতে ভালকৈ বুজি লওঁ। ক্লাছত যেতিয়া ভালকৈ নুবুজো তেতিয়া লাইব্ৰেৰীত গৈ কিনে তেতিয়া ভালকৈ বুজো, নোটছ বনাওঁ। সেনেকৈ এতিয়া চলি আছে। কিন্তু সেয়াই আৰু টান হয়, কিন্তু ভাল লাগে যিহেতু পেশ্যন হয় আৰু ভগৱানে মিলাই দিছে, কেনেকৈ নাজানো টাইমিংছ মিলাই দিয়ে, কেনেবাকৈ চব মিলি যায়। তো সেয়াই। আৰু এইটোও কৈ দিয়া, তোমাক বহুত ডাঙৰ বুলি কৈ থাকে, তুমি কিমান এজৰ পৰা মেকআপ ষ্টাৰ্ট কৰিছিলা, কিমান এজত শিকিছিলা, কিমান এজৰ পৰা তুমি শিকাবলৈ ষ্টাৰ্ট কৰিছা, আৰু এতিয়া তোমাৰ কিমান এজ হৈছে সেইটোও কৈ দিয়া। হয়, মই মেকআপ ষ্টাৰ্ট কৰিছিলোঁ, এনেইতো মই সৰুৰ পৰাই মাক দেখা পাওঁ মেকআপ কৰা। সেনেকেই মানে এজ এ প্ৰফেচনেল মেকআপ আৰ্টিষ্ট মই ক্লাছ 12 দিয়াৰ পিছতে মই ডাইৰেক্ট 17 ইয়াৰ্ছ আছিলোঁ তেতিয়া। 17 ইয়াৰ্ছতে মই মুম্বাইত গৈ পিনে শিকিলোঁ প্ৰফেচনেলি। তাৰে আগত বেছিকখিনি মাৰ পৰাই শিকিছোঁ, বা ইউটিউব বা ইনষ্টাগ্ৰামত দেখাই পাই থাকোঁ সেনেকুৱা টিউটৰিয়েলছবিলাক, সেইবিলাক চাই লৈ পিনে তাৰপিছত প্ৰফেচনেলি মই 2023 মে'ত শিকিলোঁ, when I was 17 years old. এতিয়া মই 19 years হয়। আৰু এটা প্ৰশ্ন, তুমি মেকআপটোৱে কিয় বাছি ল'লা? আৰুতো বহুত আছিলে, তুমি মেকআপটোৱে কিয় বাছি ল'লা? মোৰ সৰুৰ পৰাই মেকআপ অকল নহয়, ফেশ্বনৰ টুৱাৰ্ডছ বহুত বেছি এট্ৰেক্টেড আছিলোঁ। বহুত ভাল লাগিছিলে চাই। এনি টাইম গুগলত কেনেকৈ কি ড্ৰেছ কি আউটফিট পিন্ধিব লাগে, কি আউটফিটৰ লগত কেনেকুৱা লুক যাব, সেইবিলাক চাই বহুত ভাল লাগিছিলে।
সেইটো এটা নিজকে সজাই ৰাখি ভাল লাগিছিলে আৰু সেই কামটোৱে যদি মই বেলেগক সজাই পিনে যদি ইনকাম কৰিবলৈ পাৰিছোঁ সেইটো বহুত ভাল কথা, বহুত প্লাছ পইণ্ট। এণ্ড সেই ইনকামটোৰ পৰাই মই ইণ্ডিপেণ্ডেণ্ট হওঁ। আজি কি হয় সৰুতে মানে কি আৰু মানে যিকোনো কথাতে হওক মই মাক পইচা খুজিব লগা হ'লেহেঁতেন, এইটো কিনি দিয়া, আৰু মায়ে না কৰি দিয়ে, বেয়া লাগে। চ' এতিয়া কি হয় নিজৰ পইচা সলনি নিজৰ পইচা হ'ল, চ' মই নিজে যি মন যায় তাকে কিনো, যি মন যায় তাকে খাওঁ, তো সেইটো ভাল লাগে। আৰু প্লাছ সেইটোৱে নহয়, প্লাছ অলছ' মানে কলেজৰে কিবা হওক নিজে ফিজবিলাক দি মানে কিবা এটা ভাল লাগে আৰু ন, কাৰোবাক সুধি কিনে কৰা যিয়ে নহওক, মাক দেউতাকহঁতৰ সেইটো ৰেচপনচিবিলিটি হয়, বাট তথাপিও যেতিয়া নিজৰ কিবা যদি এটা আইডেণ্টিটি বনাবলৈ পাৰিছোঁ তো সেইটো ভাল লাগে। আৰু প্লাছ বহুত গ্লেমাৰ পোৱা যায় এই লাইনটোত, সেয়াই আৰু সেইকাৰণে মেকআপটো চুজ কৰিলোঁ। আৰু মেকআপ মই মানে সৰুৰ পৰা আৰ্টিষ্টিক বস্তুবিলাক বহুত ভাল পাইছোঁ, আৰ্ট কৰিও ভাল পাইছিলোঁ, তো সেনেকেই মানে মেকআপ কৰিও ভাল লাগে আৰু সেইটো কাৰণে। আৰু এটা কথা ইয়াতে কৈ দিওঁ, তাই ইনকাম ঠিকে কৰে বাৰু, কিন্তু গোটেইখিনি তাই যে ৰাখিব এনেকুৱা নহয়, ময়ে ৰাখোঁ, কিন্তু তাইৰ ফিউচাৰ কাৰণে ছেভ কৰি ৰাখিছোঁ যিমানখিনি তাই আজিলৈকে ইনকাম কৰিছে। যদি তাইৰ হাতত গোটেইখিনি দি দিওঁ, কাৰণ তাই এতিয়াও খুব সৰুৱে হৈ আছে, তো সৰুৱে হৈ আছে বুলি নহয়, বহুত মেচিউৰিটি আহিছে যদিও সৰু, কিন্তু বহুত মেচিয়ৰ মোৰ ছোৱালীজনী লাকিলি। তো সেইকাৰণে তাইক মানে বহুত বেছি পইচা চুবলৈ নিদিওঁ, মানে তাইক চলিব যিখিনি পাৰে আৰু সেইখিনি। আৰু কিন্তু এটা কথা ক'ব লাগিব, হোৱা নাই একেবাৰে অদৰকাৰী পইচাবোৰ খৰচ নকৰে। খাই বাহিৰত, যিটো মই সেইটোও গালি পাৰোঁ যে বাহিৰৰ বস্তু বেছি নাখাবা, আৰু পইচাবোৰ এনেই কিন্তু য'তে ত'তে খৰচ নকৰে। কিছুমান নিজৰ মেকআপৰ প্ৰডাক্ট হ'ল, আজিকালি নেইল আৰ্টিষ্টো হৈ গ'ল, নেইল এক্সটেনশ্যনৰ প্ৰডাক্ট সেইবোৰ কিনি থাকে, খুব কিছুমান এই বস্তুবিলাক স্কিন কেয়াৰৰ বস্তুবিলাক কিনি থাকে। আৰু নিজৰ কলেজৰ ফিজ হওক কিবা হওক যিকোনো বস্তু মোক 1 টকাও নোখোজে, উল্টা মোকহে হেল্প কৰে। তো সেই বস্তুটো বহুত ভাল লাগে। যেনেকে মই তাইক গাইড কৰি আছোঁ যে পইচা ইনকাম কৰিব পাৰে, যিকোনো অকল মেকআপ বুলি নহয়, যিকোনো প্ৰফেশ্যনৰ পৰা সৰুৰ পৰাই আজিকালি ল'ৰা ছোৱালীয়ে ইনকাম কৰি আছে। এইটো নহয় যে তেওঁলোকক গোটেই ইনকাম কৰিছে বুলি যেনেকে পায় তেনেকে খৰচ কৰিবলৈ দিব। সেইখিনি বস্তু অলপ শিকাব লাগে, আৰু সেইটো বস্তু মই বহুতখিনি তাইক গাইড কৰোঁ। বেচিকেলি পইচাৰ ভেলিউটো জানিব লাগে। এতিয়া নিজে জানো, কাৰণ নিজৰ কমাই আছো, মানে নিজে কৰি আছো, ইনকাম কৰি আছো। তো আগতে মানে যদি মই মাৰ পইচা পালো হয়, যধে মধে উৰালো হয়, কিন্তু এতিয়া নিজৰ আছে অলপমান কঞ্জুচি কৰি কিনে মানে পইচাৰ ভেলিউটো জানা যায়। বহুত কঞ্জুচ হৈছে, বহুত কঞ্জুচ হৈছে। সেই বস্তুটো মানে এনেকে আৰু কিবা কিবি খাবলে কৰিবলৈ এইখিনি কঞ্জুচ নহয়, কিন্তু এনেই মানে বহুতখিনি কঞ্জুচ হৈছে। আৰু কঞ্জুচ বুলি নহয়, হিচাবি হৈছে, এইখিনি হ'ব লাগে। সেইটো বস্তু ভাল হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। বহুতে মেকআপটো শিকিব বিচাৰে, কিন্তু ভাবি থাকোঁতে যায়, তেওঁলোকক তুমি কি ক'বা? যিকোনো কাম কৰিবলৈ হ'লে ৰিস্ক ল'বই লাগিব। অকল ভাবি থাকিলেই নহ'ব, সপোন দেখিলেই নহ'ব, আমি সেইটো ইমপ্লিমেণ্ট কৰিব লাগিব ইন ৰিয়েল লাইফ। চ' যদি মেকআপটো আপোনালোকৰ পেশ্যন হয়, যদি আপোনালোকক কৰি ভাল লাগে, বা অকল মেকআপৰ কথা কোৱা নাই, চব যিকোনো কামেই যদি আপোনালোকে কৰি ভাল পায়, পেশ্যন হয়, যদি কিবা এটা কাম কৰি ভাল লাগে, আনডিনাইবলি আপোনালোকে আগবাঢ়ি যাবই পাৰিব। চ' চেম ৱে মেকআপটো কৰিম বুলি ভাবি থাকিলেই নহ'ব, কৰিব লাগিব, শিকিব লাগিব। ভয় কৰি থাকিলে একো লাভ নাই। ভয়টো চাইড দি পিনে, যেতিয়া এটা বহুত ফেমাছ এটা শ্লোগান এটা আছে, ডৰকে আগে জীত হে। তো চেম ৱে ভয় কৰি থাকিলে নহয়, ভয়টো চাইড কৰি কিনে যেতিয়া আপুনি আপোনাৰ ভয়টো ফেচ কৰিব, তেতিয়া আপোনালোকে বহুত ছাকচেছফুল হ'ব। এতিয়া ধৰি লওক নৰ্মেল এটা প্ৰাইভেট জব, 9 to 5 জব, আপুনি গোটেই মাহটো লেবাৰ কৰি কিনে, সিমান হাৰ্ড ৱৰ্ক কৰি পিনে গোটেই মাহৰ পিছত এটা ইনকাম পায়। যদি আপোনালোকে মেকআপটো ভালকে কৰে, বা মানে ধৰি লওক বহুত ছাকচেছফুল মেকআপ আৰ্টিষ্ট আছে এতিয়া, সিহঁতি এদিনতে ইমানখিনি পইচা কমাই লয়। চ' সেইবিলাক ভাবি কিনে আপোনালোকে যেতিয়া ভয়টো চাইডত কৰিব, তেতিয়া আপোনালোকে ছাকচেছফুল হ'ব। তাৰপিছত আহিছে নেক্সট কুৱেশ্যন। এইটো হৈছে ডাঙৰ কুৱেশ্যন। তোমাক ছাপোৰ্ট কোনে কৰিছে? যে কাৰ তুমি ছাপোৰ্ট পাই পেলাই মেকআপটোত ইমানখিনি আগবাঢ়ি গৈ আছা? এতিয়া মোৰ লাইফত যিমানে মানুহ আছে, বহুত ছাপৰ্টিভ। মাই পেৰেণ্টছ, মাই ফ্ৰেণ্ডছ, এভৰিৱান বহুত ছাপৰ্টিভ হয়। মোৰ মা ক'ব নালাগে, কিন্তু বহুত কামোৰ দিয়ে, মানে কাম মানে ভালেই কথা, মোৰ ভালৰ কাৰণেই বিচাৰে, মোৰ ভালৰ কাৰণেই কয়, সেইকাৰণে। কিন্তু
ভাগৰো লাগে, সেইকাৰণে মই মানা কৰো, কিন্তু সেইটো হয়, কিন্তু বহুত ছাপৰ্টিভ হয় মোৰ মা। যিকোনো কামেই কৰ ভালকে কৰ, মানে অকল মেকআপৰ কথাটোতে নহয়, যদি মই বেলেগ কিবা এটা কেৰিয়াৰ অপশ্যনো যদি চুজ কৰিলো হয়, তেতিয়াও মায়ে ক'লে হয় যি কৰ ভালকে কৰ, কিন্তু আধা আধুৰা নহয়, কাৰণ মই সৰুৰ পৰাই চব কাম আধা আধৰুৱা। চ' সেনেকেই মানে এইবাৰো মায়ে কৈছে, মানে এইবাৰ মায়ে কৈছে কি ভালকে কৰ। চ' সেয়াই আৰু, মাও বহুত ছাপৰ্টিভ হয়। আৰু মোৰ ফ্ৰেণ্ডছো বহুত বেছি ছাপৰ্টিভ, মানে ইহঁতে বহুত ছাপৰ্ট কৰে কথাত, মানে কিবা এটা লাগিলে, মোৰ ধৰি লওক মেকআপ মডেল লাগে, মডেল আহি যায়, নেইলৰ কাৰণে মডেল লাগে, আহি যায়। চ' সেনেকুৱা। ইনফেক্ট মোৰ ফ্ৰেণ্ডছ আছে যোনে মোক গালি পাৰে যে ভিডিঅ' নবনাও কিয়, তই পষ্ট নকৰ কেলে, মানে এনেকে কয়। আৰু কি কয়, ইউটিউব চেনেল এটা বনাই দিওঁ দে, মই তোৰ হোৱাটছএপ কি তোৰ ইনষ্টাগ্ৰামৰ পৰা ভিডিঅ'জ লিংক ডাউনলোড কৰি কিনে, মানে মোক এনেকে, মানে ইনফেক্ট নিজেই কামটো কৰো বুলি কৈ থাকে, বহুত ভাল লাগে। ত' আজিলৈকে মই গম নাপাওঁ সেইটো কথা। সেইটো কথা মায়ে গম নাপায়, কিন্তু আছে মোৰ ফ্ৰেণ্ডছ বহুত বেছি ছাপৰ্টিভ, এণ্ড মোৰ লাইফত যিমানে মানুহ আছে বৰ্তমান বহুত বেছি ছাপৰ্টিভ। ইয়াতে মই এটা কথা কৈ দিওঁ, যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, একেবাৰে মানে ছ'চিয়েল মিডিয়াত এক্টিভ নাথাকিলে, কাম যিমানেই ভাল নকৰক কিয়, আমি যিমান ধুনীয়া কাম নকৰোঁ কিয়, যদি আমি দেখুৱাব নোৱাৰোঁ, কাৰণ আগতে আছিলে মানুহৰ মুখে মুখে আমুকে ভাল কাম কৰে, আমুকে ভাল মেকআপ কৰি আছে, যিকোনো কামত মানে মুখে মুখে চলিছিলে, বা আগতে এখন পষ্টাৰ লগাই দিয়ে, ইয়াতে চাই নম্বৰ দিয়ে, এনেকে। আজিকালি সেইটো যুগ নাই। আমি যিকোনো কাম কৰিলে আমিও, আমাক যদি কিবা এটা মডেল, কোনোবা এজনী মডেল লাগে মেকআপৰ কাৰণে, আমি ডাইৰেক্ট ইনষ্টাগ্ৰামতে চাওঁ মডেলছ ইন গুৱাহাটী। তো সেনেকে যিকোনো কামতে আমি ছ'চিয়েল মিডিয়াত বিচাৰো। মই মোৰ মাৰ পৰা ছাপৰ্ট পাইছিলো, মানে যিহেতু মই কৈছো মোৰ মায়ে বহুত ছাপৰ্টিভ হয়। বাট মোৰ মা কেতিয়াও ছাপৰ্ট পোৱা নাছিলে সেনেকে, লাইক ফাইনেন্সিয়েলিয়ে হওক, ইম'চনেলি হওক, ছাপৰ্ট পোৱা নাছিলে। মোৰ মা, মই যেতিয়াৰ পৰাই জানো, মানে যেতিয়াৰ পৰাই বুজিছো, তাৰে আগৰ পৰাই মোৰ মা এইটো লাইনত আছে, মেকআপৰ লাইনত আছে। আৰু সেই কামটো কৰাৰ কাৰণে মোৰ মায়ে মোক এনেকে এটা বহুত ভাল লাইফ, এটা কম্পেৰেটিভলি বহুত ভাল এটা লাইফ মই জীয়াই আছো বৰ্তমান, বা জীয়াই আছিলো, মানে সৰুৰ পৰা মই বহুত ভাল লাইফ এটা কটাইছো। তো সেইটো এই মেকআপৰ লাইনটোৰ কাৰণে হৈছে। তো সেনেকে মোৰ মাৰ পৰা মই বহুত ইনস্পিৰেশ্যন পাওঁ, বহুত হাৰ্ড ৱৰ্কিং হয়। চ' সেনেকে ময়ো হাৰ্ড ৱৰ্ক কৰিবলৈ ইনস্পায়াৰ হওঁ। চ' সেয়াই। এতিয়া আহিছে নেক্সট কুৱেশ্যন। মেকআপটো বহুতে অকল হবি বুলি ভাবে, চিৰিয়াছ কেৰিয়াৰ হিচাপে নলয়, সেইটোৰ ওপৰত তুমি কি ক'বা? এতিয়া আমাৰ হবি, সৰুৰে হবি, যেন ধৰি লওক ডান্স, গান, আৰ্ট, এইবিলাক মানে মেইন আপোনাৰ কি কয় কমন হবিজ বিলাক। তেতিয়া সেনেকেতো আপোনাৰ ডান্সাৰ্ছো বহুত আছে, চিৰিয়াছ ডান্সাৰ্ছ বহুত আছে, ছিংগাৰ্ছ বহুত আছে, আৰ্টিষ্ট বহুত আছে। সেনেকে মেকআপো এটা হবি হয়, ঠিক আছে, ন' ডাউট হবি হয়। কিন্তু মেকআপটো যদি আপুনি এজ এ হবি লৈ পিনে, যদি আপুনি এই হবিটোকে যদি আপুনি কেৰিয়াৰ বনায়, ইউ উইল এনজয় ইট মোৰ। আৰু যেতিয়া আপুনি এনজয় কৰি পিনে কাম কৰিব, প্ৰথমতে কমাই ইমান নহ'ব পাৰে, কিন্তু এটলিষ্ট ইউ উইল এনজয় ইট, আৰু আপুনি মনৰ পৰা খুচ থাকিব, মনৰ পৰা সুখী থাকিব। তো যেতিয়া মনৰ পৰা সুখী হৈ কিনে কাম এটা কৰিব, তেতিয়া আপুনি মানে আনডিনায়েবলি আপোনালোকে এইটো ছাকচেছফুল হ'ব। আমাৰ অকল কেইটামানে কেৰিয়াৰ অপশ্যনছ নাই, যেনেকৈ ডক্টৰ, ইঞ্জিনিয়াৰৰ বাহিৰে বহুত কিবা কিবি কেৰিয়াৰ অপশ্যনছ আছে, আনলিমিটেড। এতিয়া যেনেকৈ আমি ইনফ্লুৱেঞ্চাৰ, ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, আমি কেতিয়াও ভবা নাছিলোঁ যে ফোনৰ থ্ৰুদি আমি মানে ঘৰত বহি বহি আমি ইমান মানে আমি যাক চাই থাকো, সিহঁতৰ লাইফটো কিমান মানে কওঁ ইজি হৈ যায়, মানে আমি ভাবিবও মানে পাৰা নাছিলো বিফৰ লকডাউন যে এনেকুৱাও কিবা এটা কেৰিয়াৰ অপশ্যন আছে। বাট আজিকালি আই উড চে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ বিলাকে নৰ্মেল জব কেৰিয়াৰ, মানে জব কৰা মানুহবিলাকতকে বেছি সিহঁতি ইনফেক্ট এনজয় কৰি আছে, প্লাছ অলছ' আৰ্নিং মানি মোৰ দেন মানে ৰেষ্ট অফ আছ। আৰু চ' সেনেকে আনলিমিটেড অপশ্যন আছে। অকল মেকআপটো সেনেকে আপোনালোকে যদি পেশ্যন, যদি আপোনালোকৰ পেশ্যন আছে, বা ধৰি লওক মন, মানে যদি নিজৰ মনৰ পৰা কৰে, চব বস্তুৱে আপোনালোকৰ চব হবিয়ে আপোনাৰ কেৰিয়াৰ বনিব পাৰে। চ' সেইটোৱে। অ'কে, আৰু এই কথাখিনি কিমানখিনি ভাল লাগিলে বা কিমানখিনি সত্য, সেইখিনি আপোনালোকে কমেণ্টত জনাবচোন। আৰু কিবা যদি ক'ব লগা থাকে বা কিবা উপদেশ দিব লগা থাকে, আপোনালোকৰ লাগিব, আশীৰ্বাদ লাগিব, উপদেশ লাগিব, উপদেশ দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্টত জনাই দিবচোন।